কৰ্মচাৰীসকলক সুৰক্ষিত কৰিব পৰাৰ কাৰণে কোনো ধৰণৰ মেকানিজম তেওঁলোকে দিয়া নাই। অহা 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰী বিষয়া আৰক্ষীয়ে শ্ৰমিকে আমি সকলোৱে লগ হৈ কলা দিৱস পালন কৰি আমি এই UPS পুনৰ প্ৰতিষ্ঠাৰ বাবে দাবী জনাম। অহা মাৰ্চ মাহতো এটা ধৰ্ণা কাৰ্যসূচী এটা আমি কৰিব ওলাইছোঁ আৰু এই কাৰ্যসূচীটোৰ যোগেদি আমি অসম চৰকাৰক বাৰে বাৰে চেষ্টা কৰিছোঁ যে তেওঁলোকে সৈমান হওক UPSটো দিয়াৰ কাৰণে। জানুৱাৰী 25 তাৰিখে ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে UPSৰ ক্ষেত্ৰত ইউনিফাইড পেঞ্চন চিষ্টেম। এটোত আৰম্ভণিতে যেনেকৈ ঢাক ঢোল বজাই কোৱা হৈছিলে যে UPSৰ নিচিনাকৈ সুবিধা পাব, তেওঁলোকে 50% চেলাৰী মানে দৰমহাৰ ওপৰত শেষ দৰমহাৰ ওপৰত 50% তেওঁলোকে মাহিলী পেঞ্চন পাব, এইখিনি কথা আমি দেখা নাপালোঁ। এই মুহূৰ্তত বিৰোধিতা কৰিবলগীয়া হৈছে এইকাৰণে যে এইখিনিয়ে কৰ্মচাৰীসকলক আকৌ এক শংকাৰ মাজলৈকে ঠেলি লৈ গৈছে। কৰ্মচাৰীসকলক সুৰক্ষিত কৰিব পৰাৰ কাৰণে কোনো ধৰণৰ মেকানিজম তেওঁলোকে দিয়া নাই। অহা 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰী বিষয়া আৰক্ষীয়ে শ্ৰমিকে আমি সকলোৱে লগ হৈ কলা দিৱস পালন কৰি আমি এই UPS পুনৰ প্ৰতিষ্ঠাৰ বাবে দাবী জনাম। অহা মাৰ্চ মাহতো এটা ধৰ্ণা কাৰ্যসূচী এটা আমি কৰিব ওলাইছোঁ আৰু এই কাৰ্যসূচীটোৰ যোগেদি আমি অসম চৰকাৰক বাৰে বাৰে চেষ্টা কৰিছোঁ যে তেওঁলোকে সৈমান হওক UPSটো দিয়াৰ কাৰণে।